গৃহমন্ত্ৰী অমিত শাহে ইউচিচিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমগ্ৰ দেশতে ইউচিচি বলবৎ হ'ব লাগে বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। অসমত ইতিমধ্যে ইউচিচি বলবৎৰ ইংগিত প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু আজি খন্তেক সময় পূৰ্বে দেশৰ গৃহমন্ত্ৰী অমিত শাহে ইউচিচিক লৈ বৃহৎ মন্তব্য কৰাৰ লগতে মুছলমান সংৰক্ষণৰ বিৰোধিতা কৰিছে। বিজেপিয়ে মুছলমান সংৰক্ষণ নিষিদ্ধ কৰিব বুলি মন্তব্য কৰিছে। এই মুহূৰ্তৰ কেইবাটাও আমি ডাঙৰ খবৰ লৈ আহিছোঁ। গৃহমন্ত্ৰী অমিত শাহে খন্তেক সময় পূৰ্বে যিটো সংবাদমেল সম্বোধন কৰিছিল আৰু মুছলমান সংৰক্ষণ নাইকিয়া কৰিব বিজেপিয়ে এই বুলি মন্তব্য কৰিছে। ইউচিচিক লৈ বৃহৎ মন্তব্য গৃহমন্ত্ৰী অমিত শাহৰ। আৰু ইউচিচি আহিলে দেশত কেতবোৰ পৰিৱৰ্তন হ'ব। কি পৰিৱৰ্তন হ'ব আমি আপোনালোকক সবিশেষ জনাম। সমগ্ৰ দেশতে ইউচিচিৰ পোষকতা কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। আৰু ইউচিচি আহিলে নিষিদ্ধ হ'ব মুছলিম পাৰ্চনেল ল বোৰ্ড। বিজেপি চৰকাৰে ইউচিচি সমগ্ৰ দেশতে আনিব বুলি মন্তব্য কৰিছে। মুছলমান আইন মতে একো নিয়ম নচলিব দেশত। বন্ধ হ'ব ৩ তালাক, নিষিদ্ধ হ'ব হালাল আৰু ইদ্দত। বিশেষকৈ মুছলমান সমাজত বাৰুকৈ প্ৰভাৱ পেলাব ইউচিচিয়ে। বহু বিবাহ বন্ধ হ'ব। সমগ্ৰ দেশতে যদি ইউচিচি আহে তেতিয়াহ'লে সমগ্ৰ দেশতে বহু বিবাহ বন্ধ হ'ব, ৩ তালাক বন্ধ হ'ব। সকলোৰে বাবে একেই হ'ব আইন। বিবাহ বা বিবাহ বিচ্ছেদৰ আইন সকলোৰে বাবে সমান হ'ব। বিবাহ বিচ্ছেদ ধাৰ্মিক পৰম্পৰা অনুসৰি গ্ৰহণযোগ্য নহ'ব। ৩ তালাক নিষিদ্ধ হ'ব। আইনীভাৱে বিবাহ বিচ্ছেদ কৰিব লাগিব। কোনো লোকে যদি বিবাহ বিচ্ছেদ কৰিব বিচাৰে তেতিয়াহ'লে ৩ তালাক নচলিব। আইনীভাৱে বিবাহ বিচ্ছেদ কৰিব লাগিব আৰু বিবাহৰ পঞ্জীয়নো বাধ্যতামূলক হ'ব। কেৱল ধাৰ্মিক ৰীতি নীতি নহয়, বিবাহৰ পঞ্জীয়নহে বাধ্যতামূলক হ'ব। ইউচিচি আহিলে এজন পুৰুষে পত্নীৰ মৃত্যু নোহোৱালৈ পাতিব নোৱাৰিব দ্বিতীয় বিবাহ। সমগ্ৰ দেশতে যদি ইউচিচি আহে সমগ্ৰ দেশে এই নিয়ম মানি চলিব লাগিব। মহিলায়ো স্বামী থকালৈ দ্বিতীয় বিবাহত বহিব নোৱাৰিব। আৰু ছোৱালীৰ বিবাহৰ বয়স সকলো ধৰ্মৰ বাবে সমান হ'ব। বাল্য বিবাহ বন্ধ হ'ব। ইউচিচি আহিলে সমগ্ৰ দেশতে নিষিদ্ধ হ'ব বাল্য বিবাহ। ৩ তালাক, হালাল, ইদ্দতৰ লগতে বাল্য বিবাহ বন্ধ হ'ব। অসমত উপস্থিত হৈ সমগ্ৰ দেশতে ইউচিচি বলবৎৰ ইংগিত প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শাহে। আৰু লগতে কেতবোৰ বিস্ফোৰক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কংগ্ৰেছৰ ঘোষণা পত্ৰক নিন্দা অমিত শাহৰ। আৰু কংগ্ৰেছে যিহেতু মুছলিম পাৰ্চনেল ল বোৰ্ডক অন্তৰ্ভুক্ত কৰিছিল ঘোষণা পত্ৰত, আৰু কংগ্ৰেছৰ ঘোষণা পত্ৰক নিন্দা গৃহমন্ত্ৰীগৰাকীৰ। আৰু লগতে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। মুছলমান সংৰক্ষণক লৈ বিৰোধিতা গৃহমন্ত্ৰীৰ। SC, ST, OBCৰ পক্ষত বিজেপি। আৰু মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰিব লাগে বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শাহে। সংবিধান বিৰোধী মুছলমান পাৰ্চনেল ল বোৰ্ডক ঘোষণা পত্ৰত উল্লেখ কৰাক লৈ সমালোচনা কৰিছে গৃহমন্ত্ৰী অমিত শাহে। আৰু অসমত উপস্থিত সমগ্ৰ দেশতে ইউচিচি বলবৎৰ ইংগিত প্ৰদান কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। ইউচিচি আহিলে সমগ্ৰ দেশতে নিষিদ্ধ হ'ব বাল্য বিবাহ। আৰু এজন পুৰুষে পত্নীৰ মৃত্যু নোহোৱালৈ পাতিব নোৱাৰিব দ্বিতীয় বিবাহ। মহিলায়ো স্বামী থকালৈকে দ্বিতীয় বিবাহত বহিব নোৱাৰিব। কি কৈছিল গৃহমন্ত্ৰীগৰাকীয়ে, আগবঢ়াইছো মন্তব্য। मुस्लिम पर्सनल लॉ बोर्ड को रिस्टोर करेगी अपने मैनिफेस्टो में। देखिए, कांग्रेस पार्टी शुरुआत से अपीसमेंट की पॉलिटिक्स कर अपना बचा खुचा जनाधार संभालना चाहती है, बचाना चाहती है, समेटना चाहती है। पर्सनल लॉ हमारी संविधान सभा ने देश के विधानमंडलों और देश की संसद को आदेश किया था कि जब भी अनुकूलता खड़ी हो इस देश में यूसीसी यूनिफॉर्म सिविल कोड लाया जाए। संविधान सभा में ज्यादातर सदस्य कांग्रेस के ही थे। वहीं यह निर्णय हुआ था, क्योंकि किसी भी पंथ निरपेक्ष देश के लिए धर्म के आधार पर कानून ठीक नहीं। फिर भी आज ये जानते हुए भी संविधान के स्पिरिट से बिल्कुल उल्टा कांग्रेस ने अपने घोषणा पत्र में पर्सनल लॉ को लाने की बात करी है। भारतीय जनता पार्टी इसकी निंदा करती है। हमने हमारे घोषणा पत्र में कहा है कि हम ये प्रयास करेंगे कि पूरे देश भर में यूसीसी लागू किया जाए और हर धर्म के नागरिकों के लिए इस देश में एक ही कानून हो। ST, SC, OBC के आरक्षण में किसी एक राजनीतिक दल ने अगर डाका डाला है
तो वो कांग्रेस पार्टी ने डाला है। सबसे पहले उन्होंने संयुक्त आंध्र प्रदेश में मुसलमानों को रिजर्वेशन दिया, वो रिजर्वेशन के कारण ओबीसी का रिजर्वेशन कटा। उसके बाद में कर्नाटक में रातों रात कोई सर्वे के करे बगैर, पिछड़ापन तय करे बगैर सारे मुसलमानों को ओबीसी कैटेगरी में डालकर उनके लिए 4% का कोटा रिजर्व कर दिया। इससे भी पिछड़ा वर्ग का रिजर्वेशन कटा है। भारतीय जनता पार्टी स्पष्ट रूप से मानती है कि धर्म के आधार पर आरक्षण संविधान सम्मत नहीं है, गैर संवैधानिक है, और जब भी इन राज्यों में हमारे पास अधिकार आएगा, हम ये धर्म के आधार पर लादे गए आरक्षण को समाप्त कर कर एसटी, एससी और ओबीसी को हम न्याय दिलाने का काम करेंगे। मित्रों, उनकी हताशा, निराशा इस स्तर पर पहुंच गई है कि उन्होंने मेरा और कुछ भाजपा नेताओं का फेक वीडियो बनाकर सबके बीच में सार्वजनिक किया। मुख्यमंत्री, प्रदेश अध्यक्ष, इस कक्षा के व्यक्तियों ने भी इस फेक वीडियो को फॉरवर्ड करने का काम किया। अब स्पष्ट हो चुका है। सौभाग्य से मैं जो बोला था उसका भी रिकॉर्डिंग हुआ था, तो वो रिकॉर्ड हमने सबके सामने रखा। दूध का दूध, पानी का पानी हो गया और आज कांग्रेस पार्टी के प्रमुख नेता क्रिमिनल ऑफेंस को फेस कर रहे हैं। ये जो कृत्य है वो उनकी हताशा और निराशा का द्योतक है। जब से राहुल गांधी कांग्रेस की कमान संभाले हैं, राजनीति का स्तर नीचे 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 ले जाने का काम कर रहे हैं और ये इसका चरम। अमित जी, कांग्रेस ने कहा है कि वो मुस्लिम पर्सनल लॉ बोर्ड को रिस्टोर करेगी अपने मैनिफेस्टो में। देखिए, कांग्रेस पार्टी शुरुआत से अपीसमेंट की पॉलिटिक्स कर कर अपना बचा खुचा जनाधार संभालना चाहती है, बचाना चाहती है, समेटना चाहती है। पर्सनल लॉ हमारी संविधान सभा ने देश के विधानमंडलों और देश की संसद को आदेश किया था कि जब भी अनुकूलता खड़ी हो, इस देश में यूसीसी, यूनिफॉर्म सिविल कोड लाया जाए। संविधान सभा में ज्यादातर सदस्य कांग्रेस के ही थे, वहीं यह निर्णय हुआ था, क्योंकि किसी भी पंथ निरपेक्ष देश के लिए धर्म के आधार पर कानून ठीक नहीं। फिर भी आज ये जानते हुए भी संविधान के स्पिरिट से बिल्कुल उल्टा कांग्रेस ने अपने घोषणा पत्र में पर्सनल लॉ को लाने की बात करी है। भारतीय जनता पार्टी इसकी निंदा करती है। हमने हमारे घोषणा पत्र में कहा है कि हम ये प्रयास करेंगे कि पूरे देश भर में यूसीसी लागू किया जाए और हर धर्म के नागरिकों के लिए इस देश में एक ही कानून हो। एसटी, एससी, ओबीसी के आरक्षण में किसी एक राजनीतिक दल ने अगर डाका डाला है तो वो कांग्रेस पार्टी ने डाला है। सबसे पहले उन्होंने संयुक्त आंध्र प्रदेश में मुसलमानों को रिजर्वेशन दिया, वो रिजर्वेशन के कारण ओबीसी का रिजर्वेशन कटा। उसके बाद में कर्नाटक में रातों रात कोई सर्वे के करे बगैर, पिछड़ापन तय करे बगैर सारे मुसलमानों को ओबीसी कैटेगरी में डालकर उनके लिए 4% का कोटा रिजर्व कर दिया। इससे भी पिछड़ा वर्ग का रिजर्वेशन कटा है। भारतीय जनता पार्टी स्पष्ट रूप से मानती है कि धर्म के आधार पर आरक्षण संविधान सम्मत नहीं है, गैर संवैधानिक है, और जब भी इन राज्यों में हमारे पास अधिकार आएगा, हम ये धर्म के आधार पर लादे गए आरक्षण को समाप्त कर कर एसटी, एससी और ओबीसी को हम न्याय दिलाने का काम करेंगे।
मित्रों, उनकी हताशा, निराशा इस स्तर पर पहुंच गई है कि उन्होंने मेरा और कुछ भाजपा नेताओं का फेक वीडियो बनाकर सबके बीच में सार्वजनिक किया। मुख्यमंत्री, प्रदेश अध्यक्ष, इस कक्षा के व्यक्तियों ने भी इस फेक वीडियो को फॉरवर्ड करने আৰু আপোনালোকে মন্তব্য শুনিছে গৃহমন্ত্ৰী অমিত শাহৰ যি এক ফেক ভিডিঅ' ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ'ক লৈও মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকী আৰু লগতে ইউচিচিক লৈ বৃহৎ মন্তব্য কৰিছে বিজেপি চৰকাৰে ইউচিচি সমগ্ৰ দেশতেই বলবৎ হোৱাৰ পোষকতা কৰিছে আৰু অসমত উপস্থিত হৈ যিহেতু খন্তেক সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল গৃহমন্ত্ৰী অমিত শাহে আৰু সংবাদমেলত এই মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। খন্তেক সময় পূৰ্বে ইউচিচিক লৈ গৃহমন্ত্ৰী অমিত শাহৰ বৃহৎ মন্তব্য সমগ্ৰ দেশতে ইউচিচিৰ পোষকতা কৰিছে। কেৱল অসমেই নহয়, সমগ্ৰ দেশতে ইউচিচি প্ৰযোজ্য হ'ব লাগে বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। ইউচিচি আহিলে নিষিদ্ধ হ'ব মুছলমান লোকসকলৰ কেতবোৰ নীতি নিয়ম, বাল্য বিবাহৰ লগতে 3 তালাক, যি মুছলিম পাৰ্চনেল ল বৰ্ডত যি বিবাহৰ নিয়ম, বিবাহ বিচ্ছেদৰ নিয়ম, সেই নিয়মসমূহ নিষিদ্ধ হ'ব। মুছলমান আইনমতে একো বিবাহৰ নিয়ম নচলিব, বন্ধ হ'ব 3 তালাক, নিষিদ্ধ হ'ব হালাল, ইদ্দত, বহু বিবাহ বন্ধ হ'ব। সকলোৰে বাবে একেই আইন হ'ব বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত। বিবাহ বিচ্ছেদ ধাৰ্মিক পৰম্পৰা অনুসৰি গ্ৰহণযোগ্য নহ'ব, আইনীভাৱে বিবাহ বিচ্ছেদ কৰিব লাগিব আৰু সকলোৰে বাবে বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। লিভ ইন ৰিলেশ্যনত থাকিলেও পঞ্জীয়ন কৰিব লাগিব। লিভ ইনত জন্ম হোৱা সন্তানেও সম অধিকাৰ লাভ কৰিব। এজন পুৰুষে পত্নীৰ মৃত্যু নোহোৱালৈ দ্বিতীয় বিবাহ পাতিব নোৱাৰিব আৰু মহিলাৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব। মহিলাইও স্বামী থকালৈকে দ্বিতীয় বিবাহত বহিব নোৱাৰিব। ছোৱালীৰ বিবাহৰ বয়স সকলো ধৰ্মৰ বাবে সমান হ'ব আৰু ইউচিচি আহিলে সমগ্ৰ দেশতে নিষিদ্ধ হ'ব বাল্য বিবাহ। অসমত উপস্থিত হৈ সমগ্ৰ দেশতে ইউচিচি বলবৎৰ ইংগিত দিছে গৃহমন্ত্ৰী অমিত শাহে আৰু কংগ্ৰেছৰ ঘোষণাপত্ৰক নিন্দা প্ৰদান কৰিছে। সংবিধান বিৰোধী মুছলিম পাৰ্চনেল ল বৰ্ডক ঘোষণাপত্ৰত উল্লেখ কৰাক লৈ সমালোচনা কৰিছে। ঘোষণাপত্ৰত যিহেতু অন্তৰ্ভুক্ত কৰিছে কংগ্ৰেছে মুছলিম পাৰ্চনেল ল বৰ্ডক আৰু সেই কংগ্ৰেছৰ ঘোষণাপত্ৰক সমালোচনা কৰিছে গৃহমন্ত্ৰী অমিত শাহে আৰু লগতে নিন্দা কৰিছে সংবিধান বিৰোধী মুছলিম পাৰ্চনেল ল বৰ্ডক কংগ্ৰেছে ঘোষণাপত্ৰত অন্তৰ্ভুক্ত কৰি এক নিন্দনীয় কাম কৰিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। লগতে মুছলমানৰ সংৰক্ষণক লৈও বিৰোধিতা কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। SC ST OBCৰ পক্ষত আছে বিজেপি বুলি মন্তব্য কৰিছে আৰু মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰিব লাগে বুলি গৃহমন্ত্ৰী অমিত শাহে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু খন্তেক সময় পূৰ্বে যিহেতু অসমত উপস্থিত হৈ সংবাদমেল সম্বোধন কৰিছিল গৃহমন্ত্ৰীগৰাকীয়ে, কালিৰ দিনটোত অসমত উপস্থিত হৈছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। কালি নিশাৰ ভাগত এক বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিছিল গৃহমন্ত্ৰীগৰাকীয়ে আৰু আজি সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইউচিচিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, লগতে মুছলমানৰ সংৰক্ষণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুছলমান সংৰক্ষণ বন্ধ কৰিব লাগে বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শাহে।